দলংখনেদি স্কুটাৰ মটৰচাইকেল গাড়ী এইবিলাক ফ্ৰী থাকিব কিন্তু ট্ৰাক আহিলে টোল ফ্ৰী দিব লাগিব অকল ট্ৰাকৰ কাৰণে আমি এইকাৰণে টোল ফ্ৰী ৰাখিম যাতে মহানগৰীত বহুত ট্ৰাক সোমাই পেলাই মহানগৰীৰ পৰিৱেশটো বেয়া নকৰে সেইকাৰণে ট্ৰাকটো টোল দি ট্ৰাক সোমাব কিন্তু গাড়ী মটৰচাইকেল এইবিলাকত কোনো চিটি বাছতো টোল নালাগে কিন্তু যদি নাইট ছুপাৰ আহে তে লাগিব মানে যিখিনি সৰ্বসাধাৰণ মানুহ অহা যোৱা কৰে তাতে টোল নালাগে কিন্তু ট্ৰাক বা নাইট ছুপাৰ নহলে গুৱাহাটীখন ৰাতি বহুত ভিৰ হৈ যাব মানুহে হাইৱে দি নগৈ সবে এইফালে সোমাই দিব কাৰণ আমি হাইৱেটো চলাই ৰাখিব লাগিব গতিকে সকলোৱে ভাবিব যে এইফালে ওলাই যাওঁ সেইকাৰণে পাণবজাৰ ফাঁচী বজাৰ নতুন এটা যানজঁট হ'ব সেইকাৰণে ট্ৰাক বা নাইট ছুপাৰ এইবিলাকৰ ক্ষেত্ৰত আমাৰ টোল থাকিব কিন্তু বা আমাৰ নৰ্মেল বাছে হওক বা আমাৰ 4চকীয়া বাহন 2চকীয়া বাহন এইবিলাক বিনামূলীয়া এতিয়ালৈকে ঠিক কৰা নাই কিন্তু আমাৰ উদ্দেশ্যটো হ'ল তেওঁলোক যাতে নাহে আমি বস্তুটো অহাটো বন্ধ কৰিব খুজিছো এনেই নহলে কি হ'ব গোটেই গুৱাহাটীৰ মাজত যিমান হাইৱেৰ পৰা কাৰণ গৌৰীপুৰৰ পৰা ইয়ালৈকে 6 মিনিট লাগিব সেইটোৰ সুবিধা লৈ পেলাই গোটেই ট্ৰাক মুভমেণ্টটো ইয়ালৈকে আহি যাব গোটেই গুৱাহাটীখন ট্ৰাকৰ এটা ভিৰ হৈ যাব আৰু ৰাতি বোলে নহয় ৰাতি আহক ৰাতি হলেও বহুত স্পীডত সোমাই আহিব যান বাহন এক্সিডেণ্ট বাঢ়িব সেইকাৰণে আমি ঠিক কৰিছো যে ট্ৰাকটো আমি সোমাবৰ কাৰণে এটা ফিজ কৰি দিম যাতে ফিজটো অলপ বেছিকৈ কৰি দিম যাতে তেওঁলোক আহিব নোৱাৰে কালেকশ্যনটো উদ্দেশ্য নহয় উদ্দেশ্যটো হ'ল যে ফিজটো যাতে